নমস্কাৰ বন্ধুগণ, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। SBI ফালৰ পৰা ডাঙৰ নিযুক্তি আহিছে। প্ৰায় 23,560টাকৈ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ, 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কেনেদৰে আবেদনসমূহ কৰি ল'ব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই যিখিনি ভেকেঞ্চি ৰিক্ৰুইটমেণ্টৰ কথা মই ক'বলৈ গৈ আছোঁ, এইখিনি ভেকেঞ্চি আপোনালোকক অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। আৰু অনলাইন যোগে এপ্লাইসমূহ কৰিবৰ বাবে লিংকটো ডেছক্ৰিপশ্যনতে আছে। আপোনালোকে যদি নিজেই কৰিব বিচাৰে, নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। আপোনালোকে হোৱাটছআপত হাই হেল্ল' বুলি মেছেজ কৰিলে হ'লেও আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আৰু আপোনালোকে কল কৰিলে এভেইলেবল নহ'ব, চ' আপোনালোকে হোৱাটছআপত মেছেজ এটা কৰি দিব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰা বিচাৰে, নাইবা আপোনালোকে যে কৰিব নোৱাৰে। তাৰ আগতে আপোনালোকে কমপ্লিট ভিডিঅ'টো চাই লওক, তেতিয়াহে সকলোখিনি কথা গম পাব। ইয়াত দেখিব পাৰিছে SBI নিউ ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। মই পোনপ্ৰথমে আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখিব পাৰিছে SBI লাইফ, ভেকেঞ্চি নেম আহিছে এডভাইজাৰৰ। আৰু টোটেল পোষ্টৰ কথা যে ক'ব যাওঁ, মাল্টিপুল পোষ্ট আপোনালোকে দেখিব পাব। বহুখিনি ভেকেঞ্চি, প্ৰায় 23,000 প্লাছ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। আৰু এপ্লাই মোডৰ কথা যে মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগেহে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই যদি মই ক'বলৈ যাওঁ, অল ইণ্ডিয়া আপোনালোকে মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰি দিছে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। আৰু চিলেকশ্যন প্ৰচেছটো অনলি ইণ্টাৰভিউ হ'ব, আৰু চেলাৰীটো এজ পাৰ ৰুলৰ মতে পাব। আৰু ইণ্টাৰভিউ মানে কি, যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত পাছ কৰিলে ফাইনেলি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' আপোনালোকে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা মই আপোনালোকক থাম্বনেইলটো লিখা আছে, আৰু মই আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে মাত্ৰ 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে ভেকেঞ্চি আছে, 12 পাছৰ কাৰণে ভেকেঞ্চি দেখিবলৈ পাব, আৰু গ্ৰেজুৱেশ্যন পাছৰ কাৰণেও ভেকেঞ্চি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ কি প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড লাগিব, 10 ক্লাছৰ মাৰ্কশ্বিট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, যদি আছে দিব পাৰে। ছিগনেচাৰো আপোনালোকৰ ইচ্ছা অনুযায়ী অপশ্যনেল হয় আপলোড কৰিব বিচাৰে। কাষ্ট চাৰ্টিফিকেটো অপশ্যনেল হয়, যিহেতু সকলোৰে কাষ্ট চাৰ্টিফিকেট নাথাকে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এপ্লাইসমূহ অলৰেডি ষ্টাৰ্ট হৈ গ'ল। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। SBI ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট মুকলি কৰিছে, নিউ ৰিক্ৰুইটমেণ্ট 2025 নটিফিকেশ্যন আউট কৰি দিছে। চ' এটা সুযোগ আৰু সুবিধা আহিছে আপোনালোকৰ বাবে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে SBI বেংকত চাকৰি কৰিম বুলি যিসকলে ভাবি আছিলে, তেওঁলোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। SBI ফালৰ পৰা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰি দিছে। আৰু এই দেখিব পাইছে SBI নিউ ৰিক্ৰুইটমেণ্ট 2025, অৰ্গেনাইজেশ্যন নেম দেখিব পাইছে SBI লাইফ, পোষ্ট নেম আপোনালোকে দেখিছে এডভাইজাৰ ভেকেঞ্চি, টোটেল পোষ্টটো মাল্টিপুল আছে। এপ্লাই মোডটো অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে, সুযোগ আৰু সুবিধা আপোনালোকে নেহেৰুৱাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত মই আপোনালোকক জনাই দিছোঁৱে। চ' আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট লাগিব, ইমেইল ID লাগিব, মোবাইল নাম্বাৰ লাগিব। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবলৈ আপোনালোকে 10 হওক, 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটত গৈ, SBI অফিচিয়েল ৱেবছাইটত গৈ কৰি ল'ব পাৰিব, নাইবা লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া আছে।
আছে সেই লিংকৰ পৰা গৈও আপোনালোকে কৰিলেও পাৰিব আৰু যদি আপোনালোকে সেই লিংকৰ পৰা গৈ আপোনালোকে যদি কৰিব নোৱাৰে বা আমাৰ থ্ৰুদি যদি প্ৰপাৰ অনলাইনটো কৰাব বিচাৰে তেন্তে আমাৰ হোৱাটছআপত মেছেজ কৰিলে হ'ল হাই হেল্ল' বুলি আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 মাত্ৰ আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব আজি